চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি সোণাপুৰত বৰলুইত ফাউণ্ডেশ্যনৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠান বিভিন্ন শিতানত ৩৬ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰে অসম জ্যোতি সন্মান ২০২৫ বঁটা সাংবাদিক সমাজকৰ্মী খেল সাহিত্য সাংস্কৃতিক বিভাগৰ ৩৬ গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় আনহাতে বঁটা প্ৰদান অনুষ্ঠানটিৰ লগত সংগতি ৰাখি চিনেমেটোগ্ৰাফী গুৱাহাটীৰ উদ্যোগত অসম ভিত্তিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে আমাৰ বৰলুইত ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰত্যেক বছৰে অসমৰ জ্যোতি সন্মান মানে অসমৰ আমাৰ বিশিষ্ট সমাজকৰ্মী বিশিষ্ট আমাৰ নাগৰিক বা আমাৰ অসমৰ কাৰণে ভাষা সংস্কৃতি কলাৰ কাৰণে কিছুমান ডাঙৰ কাম কৰা তেওঁ যেনেকৈ কোনো জ্যেষ্ঠ নাগৰিকসকলক আমাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা সন্মান দিয়া হয় এটা বঁটা প্ৰদান কৰা হয় এই যোৱা বছৰ আমাৰ কাজিৰঙাত হৈছিলে এই এনেকৈ এবাৰ মানে কি হ'ল আমাৰ সোণাপুৰ টাইচিং হলত প্ৰগ্ৰাম কৰা হ'ল আৰু সোণাপুৰ টাইচিং হল প্ৰগ্ৰাম কৰোঁতে আমাৰ ৩৬ গৰাকী গোটেই অসম ভিত্তিত আমি বাছি লৈছিলোঁ তেনেকুৱা জ্যেষ্ঠ নাগৰিকসকলক সন্মান দিয়া হৈছে আৰু তাৰে লগতে নৃত্য প্ৰতিযোগিতা চলিছে আমাৰ ইয়াৰে স্থানীয় লোকেল ল'ৰা ছোৱালী নৃত্য প্ৰতিযোগিতা হ'ল তেওঁক আমি পুৰস্কাৰ বিতৰণ কৰিলোঁ আৰু ধুনীয়াকৈ আমাৰ অনুষ্ঠান হ'ল আৰু আমাৰ সোণাপুৰ জ্যেষ্ঠ সমাজবিদ ডিমৰীয়া সাংবাদিক সন্থাৰ অজিত দাস ডাঙৰীয়া উপস্থিত আছিলে আমাৰ কাৰ্বি সাহিত্য সভাৰ সভাপতি মহোদয় উপস্থিত আছিলে আমাৰ সোণাপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ গণেশৰ কাকতীশ্বৰ আছিলে আমাৰ সোণাপুৰ কলেজৰ মণিৰাম শৰ্মা ডাঙৰীয়া আছিলে এনে কৰি মানে আজি প্ৰগ্ৰামটো ধুনীয়াকৈ গৈছে আৰু আমি আশা কৰোঁ ভৱিষ্যত এনেকৈ আৰু প্ৰগ্ৰাম আমি কৰি থাকিম অসমৰ উঠি অহা প্ৰজন্মক ডেকা ল'ৰা ছোৱালীসকলেও উজ্জ্বলৰ কাৰণ মানে কিবা এটা আমি প্ৰগ্ৰাম কৰোঁ বুলি ভাবিছোঁ সেয়ে নিশ্চয় আপোনালোকে নেক্সট টাইমত এইবিলাক দেখা পাব যে আমি নতুন ডেকা চামকো আমি আদৰি সন্মান কৰিম বুলি